1950 চনত লিখা সংবিধানে ভাৰতৰ সকলোবোৰ সমস্যাৰ সমাধান দিব পাৰে জানো? সেইকাৰণে সংবিধানত সংশোধন কৰাৰো ব্যৱস্থা কৰা হৈছে। এতিয়া জানো আহক সংবিধান সংশোধনী হয় কি? সংবিধান সংশোধনী হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া য'ত পৰিস্থিতি সাপেক্ষে সংবিধানখনত সংযোজন, পৰিৱৰ্তন নহলে বিলোপৰ কথাক বুজায়। সংবিধান সংশোধনৰ ক্ষমতা সংবিধানৰ 368 নং অনুচ্ছেদত উল্লেখ কৰা হৈছে। এতিয়া বুজো আহক সংবিধান সংশোধনৰ প্ৰয়োজন কি? ভাৰত হৈছে এখন গতিশীল দেশ। ইয়াত বিভিন্ন ধৰণৰ পৰিস্থিতি বা সমস্যা সময়ে সময়ে আহি থাকিব পাৰে। সেই পৰিস্থিতি বা সমস্যাসমূহৰ লগত নিজকে খাপ খুৱাবলৈ সংবিধান পৰিৱৰ্তন কৰিবলগীয়া প্ৰয়োজন হয়, যাৰ জৰিয়তে গণতন্ত্ৰক শক্তিশালী কৰি তোলা হয়, নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰা হয় আৰু লগতে শাসন ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰা হয়। এতিয়া বুজো আহক সংবিধান সংশোধন কৰাৰ পদ্ধতিসমূহ কি কি, যাৰ বাবে 3টা পদ্ধতি আমাৰ সংবিধানত সংযুক্ত কৰা হৈছে। প্ৰথমটো হৈছে সৰল সংখ্যাগৰিষ্ঠতা, মানে সিম্পল মেজৰিটি। প্ৰথমটো হৈছে সৰল সংখ্যাগৰিষ্ঠতা, যাক আমি সিম্পল মেজৰিটি বুলি জানো। ইয়াত 50% সংখ্যাগৰিষ্ঠতা মানে আধাতকৈ বেছি সংখ্যাগৰিষ্ঠতা হ'লে সেই সংশোধন কৰিব পৰা যায়। দ্বিতীয়টো হৈছে বিশেষ সংখ্যাগৰিষ্ঠতা, মানে স্পেচিয়েল মেজৰিটি। সদনৰ মুঠ সদস্য সংখ্যাৰ সংখ্যাগৰিষ্ঠতা আৰু উপস্থিত তথা ভোটদান কৰা সদস্যৰ 2/3 সমৰ্থনৰ প্ৰয়োজন। তাৰ পিছত আহিব বিশেষ সংখ্যাগৰিষ্ঠতা প্লাছ ৰাজ্যসমূহৰ অনুমোদন। ৰাষ্ট্ৰপতি নিৰ্বাচন, কেন্দ্ৰ বা ৰাজ্যৰ সম্পৰ্ক আৰু ফেডাৰেল বিষয়সমূহৰ ক্ষেত্ৰত সংসদৰ লগতে কমেও আধা ৰাজ্য বিধানসভাৰ অনুমোদনো প্ৰয়োজন হয়। 1973 চনৰ কেশৱানন্দ ভাৰতী কেছত উচ্চতম ন্যায়ালয়ে ৰায় দিলে যে সংসদে সংবিধান সংশোধন কৰিব পাৰিব, কিন্তু সংবিধানৰ মৌলিক গাঁথনি, যাক আমি বেচিক ষ্ট্ৰাকচাৰ বুলি জানো, তাক ধ্বংস কৰিব নোৱাৰে। এতিয়া আমি জানিব লাগিব বেচিক ষ্ট্ৰাকচাৰ মানে কি হয়। এতিয়া আমি জানিব লাগিব বেচিক ষ্ট্ৰাকচাৰ হয় কি। যদি তোমালোকে বেচিক ষ্ট্ৰাকচাৰৰ কথা জানিব বিচাৰিছা, দেন ফলো আৱাৰ পেজ, আমি নেক্সট পাৰ্টত এইটো আপলোড কৰি দিম।